2025 চনত তোমালোকে ফ্ৰী জিএনএম বা বিএছচি নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'বলৈ প্ৰস্তুতি চলাই আছা নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। জিএনএম বা বিএছচি নাৰ্ছিং কোৰ্চৰ এডমিশ্যন প্ৰত্যেক বছৰে হয়, ফ্ৰী হয়, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে। এই চেনেলৰ ভিডিঅ' চাই 2024 চনত বহুতে এডমিশ্যন পাইছে, সেইবিলাক কেণ্ডিডেট কিন্তু ফিডবেক জনাইছে। চৰকাৰীত পাইছে, ফ্ৰী কোৰ্চত পাইছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, এই ভিডিঅ'ৰ জৰিয়তে যিটো ইম্পৰ্টেণ্ট পইণ্টটো হ'ব সেইটো কিন্তু এইটো বছৰত কামত দিব, বহুত কামত দিব। সেইখিনি এই ভিডিঅ'ত জনাই দিব। ভিডিঅ'ৰ এটা পইণ্টটো যাতে মিছ নকৰা। বহুতে স্কিপ কৰি চাই, তাৰ ফলত কি হয়, মিছ কৰি দিয়ে ইম্পৰ্টেণ্ট পইণ্ট। চোৱা, এইবাৰ যিটো ফৰ্ম আহিব ICL বা অইল ইণ্ডিয়া বা ভিকেনেল, সেইটোৰ ফৰ্ম অহাৰ আগতে কি কৰিব লাগিব? এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিব লাগিব। ইতিমধ্যে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল চমুকৈ INC নোটিছ প্ৰকাশ কৰিছে। 2 মাহ পিছতেই এই ফৰ্ম আহি যাব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে ৰিলিজ কৰিব। তাৰ পিছত মই প্ৰপাৰ যিটো প্ৰচেছ আছে জনাই দিম। এতিয়া যিটো ইম্পৰ্টেণ্ট পইণ্ট চোৱা, ANM GNMৰ মানে মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিয়া হৈছে। এতিয়া বিএছচি নাৰ্ছিং বা পেৰামেডিকেলৰো মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিম। কেনেকৈ দিব লাগে বহুতে নাজানে, শিকিলো আৰু ইজি প্ৰচেছ কৰি দিয়া হৈছে এইবাৰ। গুড নিউজটো হ'ল চোৱা, যেতিয়া তোমালোকে মক টেষ্ট দিবা, কেনেকৈ দিব পাৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাবা হোৱাটছআপ চেনেলত, তাতে জইন হৈ ল'বা। বহুতেই হৈছে, বহুতেই হোৱা নাই, বহুতে গম নাপায় যে কেনেকৈ মক টেষ্ট দিব লাগে। জইন হ'বা, তাতে লিংক পাবা। লিংক পোৱাৰ পিছত ইয়াতে চোৱা 2 নম্বৰ মক টেষ্ট সিৰিজ চলি আছে। বহুতে জইন হৈছে, ইয়াতে 1 নম্বৰ দিছে, 2 নম্বৰ অলৰেডি দিছে। ইয়াতে চোৱা ষ্টাৰ্ট আছে। তাৰপিছত কি হ'ব, ইয়াতে নাম লিখিবা, নিজৰ নামটো লিখিবা। ইয়াতে মই এজন কেণ্ডিডেটৰ মক টেষ্টটো দি দিম। চোৱা, ইয়াতে মই নেক্সটত ক্লিক কৰিছো। তাৰপিছত চোৱা, ইয়াতে প্ৰশ্ন আছে, প্ৰশ্নবিলাক চাবা, ইয়াতে অপশ্যন আছে। তাৰপিছত কি হ'ব, যদি প্ৰশ্নটো বুজি পোৱা নাই, ইংলিছত আছে, এতিয়া অসমীয়া যিবিলাক মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে সিহঁতে কি কৰিব, ইয়াতে চোৱা চেলেক্ট লেংগুৱেজ, ইয়াতে এছামিজ ক্লিক কৰি দিবা। তাৰপিছত অলপ সময় ৰখিব, ইয়াতে চাওক এছামিজ আহি গৈছে। ইয়াতে চেলেক্ট কৰি ল'বা। তাৰপিছত যিটো শুদ্ধ হয় এইটো বাছনি কৰিবা। তাৰপিছত তোমালোকে ফাইনেল ৰিজাল্ট পাবা, কিমান পাবা তাতে ৰিজাল্টৰ সময়ত পাই যাবা। ইয়াতে চোৱা অসমীয়াত আহিছে। এতিয়া চোৱা যদি ইংলিছত লাগে তেতিয়া কি কৰিবা, এই তলত ইয়াতে ইংলিছ লেংগুৱেজটো চিলেক্ট কৰি দিবা। চ' ইংলিছত আছে প্ৰশ্নটো, এতিয়া ৰিড কৰি ল'বা। আৰু যদি ইংলিছত বুজি পোৱা নাই তেতিয়াহ'লে ইয়াতে ক্লিক কৰি তাৰপিছত এছামিজ চিলেক্ট কৰি ল'বা। অলপ সময় ৰখিছো, চাওক এছামিজ আহি গৈছে। এনেকৈ তোমালোকে এতিয়া মানে মক টেষ্ট প্ৰেক্টিচ কৰিব পাৰিবা। 2025 চনত মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিয়া হৈছে। তোমালোকক গাইড কৰা হ'ব কেনেকৈ মানে এডমিশ্যন ল'ব লাগে। ফৰ্ম আহিলে জনাই দিয়া হ'ব, সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব, নেক্সট প্ৰচেছ কি হ'ব। যেতিয়ালৈকে এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয় তেতিয়ালৈকে ষ্টেপ বাই ষ্টেপ প্ৰচেছ এই চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। প্ৰত্যেক বছৰে জনাই দিয়া হয়, এইবাৰো জনাই দিয়া হ'ব। এইবাৰ ফুল গাইড কৰা হ'ব যাতে তোমালোকে চৰকাৰী বা ফ্ৰী নাৰ্ছিং কোৰ্চত এডমিশ্যন পাবলৈ সক্ষম হোৱা। যোৱা বছৰে পাইছিল, এইবাৰ যাতে বহুতে পায় আমাৰ চেনেলৰ বা আমাৰ গ্ৰুপৰ পৰা। সেইকাৰণে মই আগতীয়াকৈ এই মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো, ফ্ৰীত কৰি দিছো। এতিয়া মক টেষ্ট দিবলৈ কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাব হোৱাটছআপ চেনেলৰ, তাতে জইন হৈ ল'ব। জইন হ'লে মানে মক টেষ্টৰ সুবিধাটো পাব, ফ্ৰীত পাই যাব। আৰু যেতিয়াই ফৰ্ম আহিব তাতে মই দি দিম কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে। কিবা আপডেট আহিলে ইনফৰ্ম কৰি দিম। আমাৰ সৈতে এতিয়া জড়িত হৈ যোৱা, জড়িত হৈ মক টেষ্ট বিলাক ফ্ৰীত দি থাকা। তাৰপিছত যিমানবোৰ আপডেট আহিব মই শ্বেয়াৰ কৰি দিম। তোমালোকে সেইটো প্ৰচেছ কৰা, তোমালোকে এডমিশ্যন পাবলৈ সক্ষম হ'বা। এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব লাগিব, তেতিয়াহে 1 মাহ আগত বা 15 দিন আগত প্ৰিপেয়াৰ, অৰ্থাৎ প্ৰস্তুতি কৰিলে নহ'ব। ইতিমধ্যে বহুতে জইন হৈছে, মক টেষ্ট সিৰিজ আৰম্ভ হৈছে আৰু মক টেষ্ট সিৰিজ প্ৰেক্টিচ কৰি আছে। পঢ়িলেই নহ'ব, প্ৰেক্টিচো কৰিব লাগিব, তেতিয়াহে কামত দিব। মই ট্ৰিক্স আৰু জনাই দিম, তোমালোকে জইন হোৱা, মক টেষ্ট আৰম্ভ কৰি দিয়া, প্ৰেক্টিচ আৰম্ভ কৰি দিয়া।